নমস্কাৰ সকলোকে পুনৰবাৰ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। পিছফালে এইফালে জুইকুৰা জ্বলাই লৈছোঁ আৰু পানী ডেকটো বহাই দিছোঁ। সেইফালে পানীখিনি গৰম হৈ থাকিব। এইফালে ভাবিছোঁ দালিখিনিও তিয়াই লওঁ, তেতিয়া দালিখিনিও কোমল হৈ থাকিব, ধুবলৈও ভাল আৰু সোনকালে সিজিব। এইখিনি কৰি এটাই আমাৰ ঘৰৰ প্ৰধান কামটি কৰিবলৈ আহিছোঁ দেই। গৰু গৃহলৈ আহিলোঁ। গৰু গৃহভাগ চফা কৰি ইয়াতে বন্তিগছ জ্বলাই নোলোৱালৈকে আমাৰ বাকীবোৰ কাম নহয়। সেয়েহে এই কামটো আগতীয়াকৈ কৰি যাওঁ বুলি আহিছোঁ। নহ'লে কিবা মনটো ভাল নালাগে, সেয়ে এইটো প্ৰধান কাম হিচাপে ধৰি লওঁ। তাৰপিছতে কালিয়ে পাচলিবোৰ গুচাই ৰাখিছিলোঁ যে আজি মাত্ৰ টুকুৰা কৰিলেই হ'ব আৰু কটাৰী চটাৰী বিচাৰি ফুৰিবলৈ সময় নাই। সন্মুখত যি পাওঁ তেইটোহে কাটি দিওঁ, কাৰণ সেইবোৰ বিচাৰি থাকিলেও এটা সময় গৈ থাকে যে পটাপট শাকখিনি কাটি মেলি ল'লোঁ। আগদিনাখনি শাকখিনি এনেকৈ গুচাই দিলে বেছি সময় নালাগে, নহ'লে যে এই শাকখিনি কাটোতেই মোৰ 10 মিনিটমান সময় লাগিয়ে যায় চাগে গুচাই মেলি আকৌ ধোৱাত। তাৰপাছতে কুকাৰতে যিখিনি দালিৰ কাৰণে বঢ়াব লগা আছিলে সেইখিনি বহাই মেলি পাতি দিলোঁ আৰু আটাইখিনি পাকঘৰৰ কাম বন হৈ যোৱাত এইবাৰ মই স্কুললৈ ওলাই মেলি লৈছোঁ দেই। এতিয়া স্কুললৈ ওলাই আছোঁ, বতৰটো ঠিকে আছে। জাহাই আহি ভাতৰ পাতত বহিলোঁ, তেতিয়া বাহিৰত একদম দবা পিটা বৰষুণ। এতিয়া মানে এইটো বৰষুণত স্কুললৈ যাওঁ কেনে, আনফালে যোৱা কথা নহয়, তাতে স্কুললৈ যোৱা সময়মতে পাবগেই লাগিব। উপায় নাইকিয়া হৈ গৈছে আৰু তথাপিতো ভাতকেইটা খাই মেলি লওঁ, কিজানি বতৰটো ভাল কৰে। আৰু যেতিয়ালৈকে মই স্কুললৈ ওলাবলৈ ল'লোঁ তেতিয়ালৈকে বৰষুণ জাক দিয়ে আছে। দুইটাই যাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ জাকৰ কাৰণে মই অকলে গুচি গ'লোগৈ। আৰু মই স্কুলৰ পৰা আহি পালোঁহি, ঘৰত বাৰু কোনো নাছিলে আৰু এই কামবোৰ যে মই যেনেকৈ এৰি থৈ গ'লোঁ তেনেকৈয়ে থাকিলে। আৰু এনেকৈ আহিয়ে পোনে লেতেৰাবোৰ দেখিলে ভাল নালাগে ন। সেইকাৰণে কাপোৰ কানি সলোৱাৰ কথাটো বাদেই দিলোঁ। প্ৰথমতে এইখিনিকে চিজিল কৰি লওঁ বুলি লাগি গৈছোঁ। কুকুৰৰ বাবে থৈ যোৱা ভাতকেইটা ডাইনিঙতে থাকিলে আৰু চৰাই গোটেইবোৰ চিটিয়ালে। প্ৰথমতে ভাবিছোঁ কুকুৰৰ ভাতকেইটাকে দি মেলি লওঁ। তাৰপিছতে আকৌ ৰাতিপুৱা খাই মেলি যোৱা বাচনখিনি আছেই। ৰাতিপুৱাই বাচনবোৰ ধুবলৈ সময় নহয় যে এনেকৈ থৈ যাওঁ। কেতিয়াবা ধোৱা হয় বাৰু অকণমান যদি সময় পাওঁ, কিন্তু প্ৰায় এনেকৈ স্কুলৰ পৰা আহিয়ে ধুওঁহি। তাৰপিছতে এইফালে কাম বনবোৰ কৰি এটাই চাহ একাপ খাবলৈ লৈছোঁ দেই। এনেকুৱাতে মানুহজনো আহি পালেহি আৰু ল'ৰাটো পালেহি। এতিয়া আটাইকেইটাই বহি পেলাই এইফালে চাহ বুলি কৈছোঁহে হয়, চাহ নহয় পিছে এইখিনি চাটু গুৰিহে লৈছোঁ। আজিকালি ৰাতিপুৱা খাবলৈ সময় নাপাওঁ যে এইটো সময়তে খাম বুলি লৈছোঁ। আৰু এইবাৰ বাগানৰ ফালে আহিছোঁ আৰু পাত ছিঙিলে যে পিন্ধি লয় যে ত্ৰিপালখন যে এইখন পিন্ধি লৈছোঁ দেই। আনকালে এনেকৈ বাগানৰ মাজত খোজকাঢ়িবলৈ বৰ দিগদাৰ হয়, আজিচোন ভালেই লাগিছে পিন্ধি। এইফালে কাপোৰ অলপমান জাপোঁ বুলি লৈছোঁ আৰু জাপি জাপি প্ৰায়খিনি কাপোৰ গড্ৰেজত ভৰাই গৈছোঁ। আৰু এই গড্ৰেজৰ কাপোৰবোৰ যে প্ৰয়োজন অপ্ৰয়োজন আটাইবোৰে বেয়া হৈ যায়। এটা কাপোৰৰ লগতে বাকীখিনি টানোতে টানোতে এনেই বেয়া হয় নহয়, কাম এটা এনেই বাঢ়ে। সেইকাৰণে এইখিনি কৰি লওঁ বুলি লৈছোঁ। আৰু আবেলি সময়ত মানে সন্ধিয়া সন্ধিয়া হৈছে। এতিয়া আটা অলপমান চালি আছোঁ। এইখিনি যে কণ্ট্ৰলৰ আটা হয় দেই। এইবাৰ চাউলৰ লগতে আটাও আহিছে, কিন্তু আটাখিনিত যে তুঁহ নিচিনা বস্তু এবিধ আছে, সেইকাৰণে একদম ভালকৈ চালি ল'ব লগা হৈছে, নহ'লে এইখিনিতো পেটত অপকাৰ কৰিব। মই এবাৰ নহয় এইখিনি ডাবুল চালি লৈছোঁ, তেতিয়াহে মানে চাফা চাফা হৈছেগৈ। আৰু এইখিনি চাওকচোন, মানে 2 কেজি 1.5 কেজি মানে ওলালে আৰু বাকীখিনি এইখিনি আধা কেজিতকৈ বেছিয়ে হ'ব চাগে, ইমানখিনি তুঁহগুৰি ওলাইছে। আৰু এইখিনিও মানে ব্যৱহাৰ কৰিছোঁ আমি। এইফালে ফুলগছ আছিলে যে ফুলগছৰ গুৰি দি দিছোঁ, সাৰো হ'ব। আহিছোঁ দেই, আপোনালোকক আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।